যোৱাকালি এআৰডিএফৰ সভাত এটা দুৰ্ঘটনা দেখিবলৈ পোৱা গৈছিলে। এআৰডিএফৰ সভাতে এআৰডিএফ গো বেক ডনি দিয়া হৈছিলে। কি ক'ব বিচাৰিবে? মই এইটো দুৰ্ভাগ্যজনক। মই দেখিছোঁ ঠেলা হেঁচা হৈছে, এনেকুৱা হ'ব নালাগে। সভা সমিতি সকলোৰ অধিকাৰ আছে, সকলো সভা সমিতি পাতিব লাগে। মৌলানা বদৰুদ্দিন আজমল চাহক মই ব্যক্তিগতভাৱে বেয়া নাপাওঁ, বয়সস্থ মানুহ, তেওঁক অসন্মানিত কৰিব নালাগে, যিহেতু সময় মানুহৰ কমি আহিছে। আল্লাহ আৰু বেছি দিন হায়াত দিয়ক আৰু সকলোকে শান্তি বজাই ৰাখিবৰ কাৰণে, শান্তি শৃংখলা বজাই নিৰ্বাচন প্ৰচাৰ কৰিবৰ কাৰণে আহ্বান জনালোঁ। লগতে মৌলানা বদৰুদ্দিন আজমল চাহাবক ক'লোঁ, সৰু সৰু ল'ৰা বুজি পোৱা নাই, হয়তো তেওঁলোকৰ ওপৰত কেছটো দিব নালাগে, উঠাই ল'বৰ কাৰণে আহ্বান কৰিলোঁ। চাওক, দলীয় ইস্তাহাৰ এটা ওলাব, দলে কি কৰিব, চৰকাৰ আহিলে কি কৰিব নকৰিব। বিধায়কৰ এটাও নিজৰ এটা থাকে, বিধায়কজনে যিহেতু সমষ্টিৰ মানুহৰ সমস্যা বুজ লয়। মই দেখিছোঁ বিন্না গান্ধী বিশেষকৈ 1 নম্বৰ মানে বিন্না গান্ধী হৈছে, কেইবাটাও ৰিজাৰ্ভ আছে, মানুহবিলাক সহায় কৰিব লাগিব নিশ্চয়। চৰকাৰৰ ফালৰ পৰা যেনেকুৱা হওক এলটমেণ্ট লৈ পেলাই মাটি দি হওক, যেনেকুৱা সমস্যা দূৰ কৰিব লাগে, মানুহক সহায় কৰিব লাগিব। দ্বিতীয়তে আজি নিগমত আহিছোঁ মিটিঙত, এই বৰাহৰ পঞ্চায়তৰ পৰা 50,000 ওপৰত বুথ, প্ৰাক্তন প্ৰেচিডেণ্ট, কংগ্ৰেছৰ প্ৰেচিডেণ্ট আৰু বৰ্তমানে পশ্চিম মুৰ্ডুঙ্গাত বৰ্তমানে তেখেতে ৱাৰ্ড সদস্য নিৰ্বাচিত। এনেকুৱা 4জন ৱাৰ্ড সদস্যই AGP দলত যোগদান কৰিছে বৰ্তমানে চৰকাৰৰ উন্নয়ন দেখি পেলাই। আৰু অহা যিহেতু NDA চৰকাৰ হ'ব, চৰকাৰৰ লগত থাকিলে ৰাইজৰ কাম কৰিব পাৰিব। এই সমষ্টিত কমচে কম 25,000 PMY অন্তৰ্ভুক্ত হৈ আছে লিষ্টেড। এই PMY ঘৰ পাবলৈ হ'লে প্ৰাইম মিনিষ্টাৰৰ ঘৰ যিহেতু ঘৰ, চৰকাৰো আহিব লাগিব NDA AGP BJP, তেতিয়া মানুহবিলাকে পাব। এইবিলাক সমস্যা আছে। মেইন সমস্যা আছে সমষ্টিত হ'ল বিন্না গান্ধী সমষ্টিত 2খন ব্লক লাগে, অন্য সমষ্টিত 2খন ব্লক অফিচ, সেইকাৰণে ডেভেলপমেণ্টৰ কাম বেছি হয়। মূলাধাৰতো এখন ব্লক আনিব লাগিব। দেৱস্থানত এখন বেংক আছিলে, বেংকখন সিৰাজউদ্দিন আজমল চাহাবৰ দিনত এখন উঠাই গুচি গ'ল, এখন পুনৰ আনিব লাগিব। মূলাধাৰত এখন ষ্টেট বেংক আছিলে, সিৰাজউদ্দিন আজমল চাহাব বিধায়ক হৈ থাকোঁতে এখন উঠি গৈছিল, এখন আনিব লাগিব। হস্পিটেলৰ ক্ষেত্ৰত আগুৱাই যাব লাগিব, স্কুল ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত এডুকেশ্যনত আগুৱাই যাব লাগিব। হস্পিটেল বিভাগ আৰু স্কুলৰ বিভাগটো এই মৌলানা বদৰুদ্দিন আজমল চাহাবৰ যিটো AUDF কোম্পানীৰ দল, এইটো কোম্পানীৰ দল বুলি ক'ব লাগিব। কাৰণ বিন্না গান্ধী সমষ্টিত 20 বছৰৰ পৰা তেওঁলোকৰ পৰিয়ালৰ বাহিৰে বেলেগক যিহেতু নিদিয়ে, তেওঁলোকৰ এটা কোম্পানী, AUDF এটা কোম্পানীয়ে তেওঁলোকৰ নিজৰ ব্যৱসায় বাণিজ্য সাম্ৰাজ্য বচাই ৰাখিবৰ কাৰণে তেওঁলোকে নিৰ্বাচন খেলে। মই এইটো ক'ম, তেওঁলোকৰ হস্পিটেল, প্ৰাইভেট হস্পিটেল আৰু প্ৰাইভেট স্কুল বচাবৰ কাৰণে তেওঁলোকে বিধায়ক হৈ থাকে, এইটো কাৰণে হৈ থাকে। যদি বেলেগ এজন বিধায়ক হৈ যায়, এই সমষ্টিত যদি হস্পিটেল ডেভেলপমেণ্টৰ কাম ভালকৈ কৰে, এডুকেশ্যনৰ স্কুলবিলাক ভালকৈ কৰে, তেওঁলোকৰ স্কুল আৰু তেওঁলোকৰ স্কুলখন হস্পিটেলখন নচলে। 1 নম্বৰ পইণ্ট। 2 নম্বৰ পইণ্ট হ'ল কি, তেওঁলোকৰ যিটো ব্যৱসা বাণিজ্য এইটো ৰখাবৰ কাৰণে DC চাহাবে, SP চাহাবে ছাৰ বুলি ক'ব, তেওঁলোকৰ স্কুলৰ নামত, কলেজৰ নামত মাটি এলটমেণ্ট হ'ব আৰু দুখীয়া ৰাইজ এভেকশ্যন হ'ব। গতিকে মই ৰাইজক আহ্বান কৰিম, 30টা বছৰ আমি যিহেতু চৰকাৰৰ বিৰুদ্ধে থাকিলোঁ, এইবাৰ অন্ততঃ এটা সুযোগ পাইছোঁ, চৰকাৰ হ'বই। এই কথাটো প্ৰত্যেকজন মানুহৰ, সংখ্যালঘুৰ হওক বা হিন্দু মানুহৰ প্ৰত্যেকজন মানুহ মনত জাগিছে। NDA চৰকাৰ হ'ব, পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব। যিহেতু চৰকাৰ হ'ব, প্ৰত্যেকবাৰ ইলেকশ্যন হওঁতে চৰকাৰ হ'ব বুলি চিয়ৰ নহয়, এইবাৰ চিয়ৰ যিহেতু হৈ গৈছে, তেনেহ'লে আমি চৰকাৰৰ পক্ষত থাকি পেলাই বিন্না গান্ধী সমষ্টিৰ উন্নয়ন কৰোঁ। আৰু বিন্না গান্ধী সমষ্টিৰ যিবিলাক যুৱক যুৱতী শিক্ষিত হৈছে, BA পাছ কৰি MA পাছ কৰিব হৈছে, ইহঁতৰ ভৱিষ্যত ফলে চাই আমাৰ আই মাতৃসকলক আৰু দেউতা খুৰা ভাই ককাই সকলোকে আহ্বান কৰিছোঁ, তেওঁলোকৰ ভৱিষ্যতৰ ফালে চাই পেলাই বিন্না গান্ধী সমষ্টিৰ মই নিজে শাবনুদ্দিন মজুমদাৰ, অসম গণ পৰিষদৰ প্ৰাৰ্থী, আপোনালোকে নিশ্চয় মোক জিকাই দিব আৰু চৰকাৰৰ অংশীদাৰ হৈ পেলাই মই কাৰিম। বিগত মই 5টা টাইম পঞ্চায়ত প্ৰতিনিধি, ৱাৰ্ড মেম্বাৰৰ পৰা লৈ মোৰ ছোৱালী জিলা পৰিষদলৈকে আছিলোঁ। মই কাম কেনেকুৱা কৰিব লাগে মই চাব জানো, মই এজন ঠিকাদাৰ মানুহ, গতিকে প্ৰত্যেকটা ডিপাৰ্টমেণ্ট মই চিনি পাওঁ। গতিকে মই আপোনালোকৰ প্ৰতি আশাবাদী যে মই এজন দুখীয়া ঘৰৰ ল'ৰা, এতিয়া মোক আল্লাহ অলপ দিছে সম্পত্তি, নিদিলেও মই সমাজৰ কাম কৰিব নোৱাৰিলোঁ হয়। গতিকে